নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো প্ৰথমতে আপোনালোকক কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ লৈ স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅটো আৰম্ভ কৰিছো ৰাতি 9টা বজাত আৰু আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা ভিডিঅ লৈ আহিছো মনোৰঞ্জনৰ ভিডিঅ আৰু সেই মনোৰঞ্জনৰ ভিডিঅটো দিয়া আগতে আপোনালোকক মই দেখাইছো মোৰ কপালখন আৰু মোৰ কপালখনত এতিয়া মই কি কৰিম হেতু এতিয়া আপোনালোকে মোৰ অভিনয়ত চাব মানে এখন মানে কি বুলি কম অকনমান আপোনালোকৰ কাৰণে হাঁহিৰ খুৰাক লৈ আহিছো দেই কপালখন ডাঙৰ নে বাৰু চাকচোন মোৰ আৰু সদায় মই এনেকৈ মূৰটো আছো কপালখন ডাঙৰ নে চাকচোন আৰু এই কপালতে এতিয়া মই কি কৰিম আপোনালোকে চাই থাকিব অকনমান সময় ৰখক মই ৰেডি হৈ পেলাই আপোনালোকৰ ওচৰলৈ আহি আছো এতিয়া সুন্দৰকে সাজি কাছি আহি গলো চাকচোন এতিয়া ধুনিয়াকে সাজি কাছি আহি গলো এতিয়া আপোনালোকক মই এটা বস্তু শিকিছো দেই এভাগ বস্তু শিকিছো এতিয়া সেই ভাগ আপোনালোকক দেখাম আৰু আপোনালোকে আকৌ বিৰূপ মন্তব্য নকৰিব দেই সুন্দৰকে এতিয়া আপোনালোকক মই দেখাম আৰু এতিয়া আপোনালোকে দেখা পালে আপোনালোকে চাগে ভাবিছে এজনী কি পাগলামি কৰিছে কিন্তু এইবিলাক মই এনে পিন্ধিহে লৈছিলো অকনমান আপোনালোকক মনোৰঞ্জন দিম বুলি পিন্ধি লৈছিলো এয়া ঘড়ী চৰি পিন্ধি লৈছিলো কিন্তু এটা কথাই পাহৰিলো দেই আজিকালি আকৌ কি জানেনে কৰবাত মানে গলে বিশেষকে মন্দিৰলৈ গলে মই বিউটি পাৰ্লাৰ মানুহ যেহেতুকে মোৰ আছে মই মাতি দিওঁ বলো আহাচোন এতিয়া মানে মই মন্দিৰলৈ যাব লাগিব মন্দিৰলৈ গলেতো মানে কি আৰু পটককে মিডিয়া বিলাক আহি যায় ন সেইকাৰণে তুমি কাম এটা কৰা মই একদম মানে ধুনীয়াকে মুখখন চিকচিকিয়া কৰি দিয়া আইলিনা চালিনা অলপ সৰহকে সানি দিয়া আৰু নখপালিশটো লগাই থৈছো বাৰু সেইটো লাগিবই বিশেষকে পূজা অৰ্চনা কৰাৰ সময়ত লাগিবই নখপালিশ লাগিব আৰু মূৰত দেখিছেনে ভাবিছিলো আকিলম মানে মা দেউতা বুলি লিখি লম বুলি হৈছিল কিন্তু কপালখন সৰু হ'ল যে সেইকাৰণে মা দেউতা বুলি লিখিব নোৱাৰিলো এইবিলাক কিহৰ মানে কওকচোন ভগৱানক স্তুতি কৰিবলৈ হলে কেনেকৈ যাব লাগে আৰু সেই তেওঁৰ ওপৰতে সকলোখিনি দায়িত্ব থাকে গতিকে তেওঁ যদি অকনমান এইবিলাক যদি নকৰি পেলাই অকনমান ভক্তিভাৱে যদি ভগৱানক ভক্তিভাৱে যদি তেওঁ ভক্তসকলক দেখায় যে এনেকুৱাহে সকলোতে ভগৱান আছে তাতো ভগৱান আছে কিন্তু তেওঁ যিখিনি কাণ্ড কাৰখানা গম পাইছে চাগে মই কাৰ কথা কৈছো হে ভগৱান আগতে এনেকুৱা আছিল নে বাৰু এই সুৰৰ পিছত বৰ বেলেগ ধৰণে হ'ল দেখোন এইখিনি সুৰৰ পিছত দেখোন তেওঁ দেখোন এতিয়া বৰ বেলেগ ধৰণে দেখোন কামবিলাক কৰিবলৈ লৈছে মানে এনেকুৱা দেখাইছে তেওঁ একদম মানে তেওঁ গাতে ভগৱান বিৰাজমান হৈ আছে আৰু দুগৰাকী মানে মোক কমেন্ট কৰিছিলে যে বাইদেউ তেওঁ মন্দিৰ ভাগ বনোৱা কথা আছিলে কেতিয়া বনাব আৰু এটা কথা কওঁ দেই সকলোকে যে তেওঁ প্ৰত্যেকটো কথা বাবাক সুধিয়ে কৰে বা বাবাই হলো তেওঁ অনুমতি লয় গতিকে চুৰ হৈ যে পলাই যে গ'ল পলুৱাই মানে চুৰে যে চুৰ কৰিলে তেওঁ মূৰ্তি ভাষে আছেগে বাবাই কৈ থৈছিলে মই পলাম দে এনেকে পলোৱাৰ পিছত এনেকুৱা কৰিবা সকলোখিনি তেওঁতো নিজৰ মুখেৰে কোৱা কথা আমি কোৱা কথা নহয় আৰু এনেকুৱা ধৰণে তেওঁ কৈছে যে বাবাই আদেশ দিলেহে মোৰ মন্দিৰ ভাগ মই নিৰ্মাণ কৰিম কিন্তু আপোনালোকক কথা দি থৈছো চাওক মন্দিৰ কেতিয়াও নিৰ্মাণ নকৰে সকলো ব্যৱসায়তে তেওঁ বিফল হৈছিলে এতিয়া আমি তেওঁক ক'বলৈ তেওঁ মন্দিৰ ভাগক লৈ আমাৰ একো নাই মন্দিৰ ভাগ সুন্দৰকে বনাওক হেতুত আমাৰ একো আপত্তি নাই কিন্তু তেওঁ যে এনেকুৱা কিছুমান পেজ খুলিছে দেই আপোনালোকে কোন ভাগ মন্দিৰৰ আপোনালোকে তেনেকে পেজ খুলি পইচা ঘটা ইনকম পাইছে বাৰু কওকচোন তেওঁ নামত 3-4টা তেনেকে পেজ খুলি একদম এনেকুৱা মানুহসকলক মানে এনেকুৱা কিছুমান মিউজিক বনাই মিউজিক বজাই পেলাই মানে এনেকুৱা মানে দেখায় যে একদম এই ভগৱান তেওঁ মন্দিৰৰ পৰা ওলাই আহিব আবিৰ্ভাৱ হ'ল ভগৱানে সকলোখিনি কৰি দিব এনেকুৱা মানুহসকলক মানে বিপথে পৰিচালিত কৰিছে গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ঘৰত মা দেউতা শহুৰ শাহুৰক যদি আপোনালোকে শুশ্ৰূষা কৰে আপোনালোকে সেই ভগৱানক তাতেই পাব দেখা
মা দেউতাক যদি আপোনালোকে শুশ্ৰূষাৰ মা দেউতাক শাহু শহুৰক যদি বৰজনক আপোনালোকে শুশ্ৰূষা কৰে ভগৱান আপুনি তেখেতসকলক শুশ্ৰূষা কৰোঁতে আপোনাক ভগৱানে সন্তুষ্ট কৰিব সকলোখিনি আপুনি মানে প্ৰাপ্তি হ'ব সকলোখিনি সুখৰ প্ৰাপ্তি আপোনালোকে পাব সুখখিনি আপোনালোকে মনে যি বিচাৰিছে সেইখিনি সকলোখিনি আপোনালোকে পাব গতিকে এইবিলাক অন্ধবিশ্বাসৰ পাছত আপোনালোকে আমিনো কি আৰু আমিতো ক'বহে পাৰিম হয় কিন্তু দেখিছো বহুত সকলে বহুত বেয়াকে মানে বহুত সংখ্যকে মানে আমাৰ ভিডিঅ'ত নহয় তেওঁ যিসমূহ এই তাল বজোৱা ভিডিঅ'টো যে হে প্ৰভু ভগৱান কেনেকে বজাইছে বাৰু গতিকে ময়ো অকণমান বজাই চালো আৰু দেই আমি কৰিশ্মা নাথক দেখাওঁ কৰিশ্মা নাথে সুন্দৰকে বজায় তেওঁ আগৰ পৰাই বজাই থাকে তেওঁ আবিৰ্ভাৱ পটককে হৈ যোৱা নাই ভাইৰেল হোৱাৰ পিছত তেওঁক যোনে সমালোচনা কৰা আগৰ পৰাই তেওঁ তেনেকে বজায় কিন্তু এওঁ যে মাজৰ পৰাই যে কি দেখাবলৈ বিচাৰিছে বাৰু তেওঁ চকুৰ ভংগিমা চাব চাকচোন মানে কি মানে তুমি ভিডিঅ'টো আৰম্ভ কৰা মই বজাইছো তাল সকলোখিনি ধৰাই পৰি আছে হয়নে গতিকে আপোনালোকে বিপথে পৰিচালিত নহব মই কৈছো কবহে পাৰিছো কিন্তু আপোনালোকে যিমানখিনি হক শহুৰ শাহুৰ আৰু ঘৰৰ মানে মা দেউতাক শুশ্ৰূষা কৰিলে আপোনালোকে ভগৱানক পাব সেইখিনিকে কলো বাকি অকণমান এক্টিং কৰিলো জুকাইছো আৰু এনেকে তাল মাৰি আৰু কি কম আৰু কাৰণ তেওঁ ফুলিজু যেতিয়া লৰাইছে মই অকণমান লৰাই চাইছো বাকি এয়া পঞ্চ পাউডাৰ লগাই দিছো দেই এতিয়া মুখ হাত ধুই পেলাই ভাবিছো ভাতকিটা বনাও আৰু আপোনালোকেও ভালকে ভাত পানী খাই শুই থাকক মোৰ ভিডিঅ' চাই থাকিব নালাগে আৰু এতিয়া গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল এইখিনি আছিল আজি আপোনালোকক ক'বলগীয়া বাকি সকলো আপোনালোকৰ মন্তব্যলৈ ৰখি আছো আপোনালোকে ক'ব আপোনালোকৰ মন্তব্য ভাগ আপোনালোকে মোক জনাব আপোনালোকৰ মনত কি আছে মই কিবা ভুল কৈছো নেকি অকণমান এক্টিং কৰি অকণমান আপোনালোকক মনোৰঞ্জন দিলো আৰু সেইখিনিকে আপোনালোকক ক'লো বাকি সকলো ভালে কুশলে থাকিব এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো আহি আছো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে অকণমান দেৰিকে এতিয়া বাই বাই